হেল্ল' ষ্টুডেণ্টছ, আজি আমি পঢ়িম ভগ্নাংশ, ভগ্নাংশৰ প্ৰকাৰ, ভগ্নাংশৰ যুগ, ভগ্নাংশৰ বিয়োগ। চ' আমি আৰম্ভ কৰিছোঁ, ঠিক আছে। ভগ্নাংশ আমি তিনি প্ৰকাৰৰ পঢ়োঁ। এটা হৈছে প্ৰকৃত ভগ্নাংশ, আনটো হৈছে আমাৰ অপ্ৰকৃত ভগ্নাংশ, আৰু তৃতীয় নম্বৰটো হৈছে আমাৰ মিশ্ৰ ভগ্নাংশ। চ' প্ৰকৃত ভগ্নাংশ আমি কোনবিলাকক ক'ম? যিবিলাকৰ হৰটো হ'ব তোমাৰ সৰু, হৰটো হ'ব তোমাৰ ডাঙৰ আৰু লবটো হ'ব তোমাৰ সৰু। অপ্ৰকৃত ভগ্নাংশ কোনবিলাকক ক'ম? যিবিলাক ভগ্নাংশৰ লবটো হ'ব ডাঙৰ আৰু হৰটো হ'ব সৰু। আৰু মিশ্ৰ ভগ্নাংশৰ আমি উদাহৰণ চাই আছোঁ। প্ৰথমতে আমি চাম প্ৰকৃত ভগ্নাংশৰ উদাহৰণ। তো প্ৰকৃত ভগ্নাংশৰ উদাহৰণ হ'ব, মই প্ৰথমতে কৈছোঁ যে যিবিলাকৰ হৰটো কি হ'ব? ডাঙৰ হ'ব আৰু লবটো কি হ'ব? সৰু হ'ব। চ' গতিকে আমি যদি প্ৰকৃত ভগ্নাংশৰ উদাহৰণ আমি লিখোঁ, তেতিয়া আমি লিখিব পাৰোঁ 2/3। যদি আমি আৰু কিছুমান এক্সাম্পল চাওঁ, তেতিয়াহ'লে আমি লিখিব পাৰোঁ 1/2, আমি লিখিব পাৰোঁ 2/7, আমি লিখিব পাৰোঁ 5/8। প্ৰকৃত ভগ্নাংশৰ উদাহৰণ কি হ'ব? যেতিয়া আমাৰ লবটো কি হ'ব? সৰু হ'ব আৰু হৰটো কি হ'ব? আমাৰ ডাঙৰ হ'ব। সেইবিলাক হ'ব আমাৰ প্ৰকৃত ভগ্নাংশ। এতিয়া আমি চাওঁ অপ্ৰকৃত ভগ্নাংশৰ উদাহৰণ। অপ্ৰকৃত ভগ্নাংশ হ'ব যিবিলাকৰ আমাৰ হৰটো কি হ'ব? সৰু হ'ব আৰু লবটো কি হ'ব? আমাৰ ডাঙৰ হ'ব। ফৰ এক্সাম্পল আমি দিব পাৰোঁ 3/2, আমি লিখিব পাৰোঁ 7/5, আমি লিখিব পাৰোঁ 9/4, আমি লিখিব পাৰোঁ 2/1, অ'কে, লিখিব পাৰোঁ আমি 2/1। মিশ্ৰ ভগ্নাংশ কোনবিলাকক হ'ব? মিশ্ৰ ভগ্নাংশ আমি ক'ম যিবিলাকক আমি এনেদৰে লিখিম 1/2, আৰু ইয়াতে লিখিম আমি কি? 3 লিখিব পাৰোঁ, ঠিক আছে। এইবিলাক হ'ব আমাৰ কি? মিশ্ৰ ভগ্নাংশ। আমি লিখিব পাৰোঁ 4 2/3, 6 5/6, হয়নে? ঠিক আছে। আমি এইটো অপ্ৰকৃত বা প্ৰকৃত ভগ্নাংশলৈ নিব পাৰোঁ। কেনেকৈ নিম? প্ৰথমতে আমি কি কৰিম? 3 আৰু 2 কি কৰিম? প্ৰথমতে ইনটু কৰিম, আৰু ইনটু কৰাৰ পিছত মানে পূৰণ কৰাৰ পিছত যিটো ফল আহিব, সেইটো আমি লবটোৰ লগত কি কৰিম? যোগ কৰিম, ঠিক আছে। 3 × 2 কিমান হ'ব? আমাৰ 6 হ'ব। তলত 2টো থাকিবই। 3 × 2 কি হ'ব? আমাৰ 6, আৰু 1 লগত যোগ কৰিলে আমাৰ কি হ'ব? 7/2। এইটো আমাৰ কি হ'ব? অপ্ৰকৃত ভগ্নাংশ। যদি আমি এইটো চাওঁ, 4 আৰু 3 কি কৰিম? আমি পূৰণ কৰিম, আৰু 2টোৰ লগত কি কৰিম? আমি 2টো কি কৰিম? আমি যোগ কৰিম। গতিকে এইটো যদি আমি চাওঁ কি ভগ্নাংশ হয়? 3 4 3 12, 12 আৰু 2 কিমান হ'ব? 14 হ'ব। এইটো আমাৰ কি হ'ব? আমাৰ অপ্ৰকৃত ভগ্নাংশ, ঠিক আছে। এতিয়া আমি চাওঁ ভগ্নাংশৰ যোগ আৰু ভগ্নাংশৰ বিয়োগ। যদি আমি এক্সাম্পল এটা লওঁ 1/2, প্ৰথম এক্সাম্পল এটা লৈছোঁ, কি হ'ব? 1/2 প্লাছ 3/2। এইটো আমি কি কৰিব লাগে? যোগ কৰিব লাগে। যোগ কৰাৰ কাৰণে আমি কি কৰিব লাগিব? হৰ দুটাৰ লসাগু ওলাব লাগিব। হৰ দুটাৰ লসাগু ওলাব লাগিব। 2 আৰু 2 লসাগু কিমান হ'ব? আমাৰ 2 হ'ব। বা তুমি কি কৰিব পাৰা, এই যেতিয়া আমাৰ হৰ দুটা একে থাকিব, তেতিয়া এটা কমন ল'লেই হৈ যাব। 2 ওপৰত কি হ'ব? 1 + 3। এতিয়া যদি আমি যোগ কৰোঁ, তেতিয়া এইটো হৈ যাব 4/2। এইটোক তুমি 2ৰে হৰণ কৰিব পাৰা, আনচাৰ কিমান আহিব? 2 আহিব, ঠিক আছে। যদি আৰু এটা চাওঁ আমি 2/3 প্লাছ 5/3 লিখিব পাৰোঁ আমি। আমি কি কৰিম? হৰ দুটা একে আছে, গতিকে আমি কমন ল'ম। কমন কি হ'লে এটা 3 আহিব, ওপৰত কি থাকিব? 2 + 5, আৰু যদি আমি এইটো কওঁ 2 + 5 কিমান হ'ব? 7 হ'ব, আৰু তলত কি থাকিব? 3 হ'ব। আৰু এটা যদি আমি চাওঁ 5/4 প্লাছ 6/4, ফৰ এক্সাম্পল, ঠিক আছে। জাষ্ট আমি কৰিছোঁ, কৰাৰ কাৰণে 4 এটা কি ল'লোঁ? আমি কমন ল'লোঁ। এইটো কি হ'ব? 5 + 6, আৰু এইটো কিমান হ'ব? যোগ কৰোঁ যদি আমি 11/4, ঠিক আছে। ঠিক তেনেকুৱাকৈ আমি যদি বিয়োগ আমি পিছত চাম। আজি প্ৰথমতে যোগ চাওঁ, যে ভগ্নাংশৰ যোগ আমি শিকিম, ঠিক আছে। যদি আমি আৰু এটা এক্সাম্পল লওঁ, যেতিয়া আমাৰ হৰবিলাক কি থাকিব? একে দিয়া নাথাকিব। 1/2, অ'কে, 3/5। যেতিয়া আমাৰ হৰবিলাক একে নাথাকিব, তেতিয়া আমি কি কৰিম? হৰকেইটাৰ আমি একে কৰি ল'ম। একে কৰাৰ কাৰণে আমাৰ কি লাগিব? এলচিএম ওলাব লাগিব, মানে লসাগু ওলাব লাগিব। 2 আৰু 5ৰ লসাগু কিমান হ'ব? 10 হ'ব। যদি তোমালোকক লসাগু কেনেকৈ ওলাব লাগে শিকিব বিচাৰিছা, তেনেহ'লে কমেণ্ট ছেকশ্যনত মোক কৈ দিবা, মই তোমালোকক লসাগু শিকাই দিম
নেক্সট ভিডিঅ'ত ঠিক আছে এতিয়া আমি লসাগু ওলাম 2 আৰু 5ৰ লসাগু কিমান হ'ব আমাৰ 10 হ'ব গতিকে আমি কি কৰিব লাগে হৰ দুটা একে কৰিব লাগিব হৰ দুটা কাৰ একে কৰিব লাগিব মানে লসাগুৰ সমান কৰিব লাগিব মানে 10ৰ সমান কৰিব লাগিব 1/2 2 যদি আমি কিহেৰে পূৰণ কৰিলে আমাৰ লসাগুৰ সমান হ'ব 5ৰে পূৰণ কৰিলে লসাগুৰ সমান হ'ব হয়না যদি আমি তলত 5ৰে পূৰণ কৰোঁ ওপৰতো কি কৰিব লাগিব 5ৰে পূৰণ কৰিব লাগিব ঠিক আছে ঠিক তেনেকুৱাকৈ ইয়াতেও 3/5 আমাৰ লসাগুৰ সমান কৰিব লাগিলে আমি কি কৰিব লাগিব 2ৰে তুমি কি কৰি দিয়া পূৰণ কৰি দিয়া তলত যদি 2ৰে পূৰণ কৰিছে ওপৰতো 2ৰে পূৰণ কৰিব লাগিব ঠিক আছে ওপৰত কি হৈ যাব 5 তলত কিমান হ'ব 10 আহিব ইয়াতে কিমান হ'ব 3 2 6 আৰু তলত কিমান আহিব 10 আহিব গতিকে আমাৰ হৰ দুটা কি হ'ল সমান হ'ল এতিয়া আমি কি কৰিম দেন এটা কমন ল'ম ওপৰত কি থাকিব 5 + 6 = 11/10 ঠিক আছে এনেকৈ কৰিব লাগিব ঠিক আছে আমি আৰু এটা এক্সাম্পল চাওঁ ইয়াতে দিয়া আছে 3/5 + 7/6 ফৰ এক্সাম্পল তো 5 আৰু 6ৰ লসাগু কিমান হ'ব আমাৰ 30 হ'ব 5 আৰু 6ৰ লসাগু কিমান হ'ব আমাৰ 30 হ'ব ঠিক আছে আমি কি কৰিব লাগিব হৰ দুটা লসাগুৰ সমান কৰিব লাগিব তো 3/5 আমি যদি লসাগুৰ সমান কৰোঁ হৰ কেইটা কিহেৰে পূৰণ কৰিব লাগিব 6ৰে পূৰণ কৰিব লাগিব ওপৰতো 6ৰে পূৰণ কৰিব লাগিব ইয়াতে কি কৰিব লাগিব 6 ইয়াতে কি কৰিম 5ৰে পূৰণ কৰি দিম ঠিক আছে তো এতিয়া কিমান হ'ব 6 3 গুণ 18 তলত কিমান আহিল 30 আহিল ইয়াতে কি হ'ব 7 5 গুণ 35 তলত কিমান হ'ব 30 এতিয়া আমি যোগ কৰি ল'ম হয়নে 30 আমি কি কৰিম কমন ল'ম আৰু 18 আৰু ইয়াতে কিমান হ'ব 35 আমাৰ যোগ কৰিলে কিমান হ'ব 33 আৰু 53/30 এইটো হ'ব আমাৰ যোগফল ঠিক আছে তোমালোক আৰু এটা সহজ পদ্ধতি আমি এটা চাব পাৰোঁ এতিয়া ফৰ এক্সাম্পল 1/2 প্লাছ ধৰা হ'ল 3/7 দিয়া আছে গতিকে আমি 2 আৰু 7ৰ লসাগু নাজানো তেতিয়া আমি কি কৰিম হৰ দুটাৰে পূৰণ কৰিম 2ৰে কি কৰিম এইটো ভগ্নাংশৰ তলতো পূৰণ কৰিম ওপৰতো পূৰণ কৰিম 7ৰে এইটো ভগ্নাংশৰ আমি তলতো পূৰণ কৰিম ওপৰতো পূৰণ কৰিম চাওক কেনেকৈ কৰিম 2 ইয়াতে কিমান হ'ব 7 পূৰণ কৰি দিয়া ইয়াতে দিয়া তলতো দিয়া ওপৰতো দিয়া ঠিক আছে 3/7 ইয়াতে কিমান তলতো 2ৰে পূৰণ কৰি দিয়া ওপৰতো 2ৰে পূৰণ কৰি দিয়া ঠিক আছে ইয়াতে কিমান হ'ব 7 তলত কিমান আহিব 14 ওপৰত কিমান হ'ব তোমাৰ 6 ইয়াতে কিমান হ'ব 14 গতিকে উল্লেখ সমান 2 আৰু 7ৰ লসাগু কিমান হ'ব আমাৰ 14 হ'ব এতিয়া তুমি কি কৰি দিয়া এতিয়া 14টো তুমি কমন লৈ আহা ইয়াতে কিমান হ'ব 7 + 6 ওপৰত কিমান হ'ব 13 তলত কিমান হ'ব 14 তোমালোকে এনেকৈ কৰিব পাৰা আৰু এটা এক্সাম্পল চাওঁ ধৰা হ'ল ছাপ'জ দিয়া আছে 2/5 আৰু প্লাছ দিয়া আছে 3/4 এতিয়া তুমি 4 আৰু 5ৰ লসাগু নাজানা তেতিয়া কি কৰিবা 2/5 তলতটো 4ৰে পূৰণ কৰি দিবা এইটো হৰৰে পূৰণ কৰি দিবা আমি কি কৰিব লাগে হৰটো কিমান কি কৰিব লাগে সমান কৰিব লাগে ঠিক আছে 3/4 আৰু এইটো কিহেৰে পূৰণ কৰিম 5 আমি ক'ৰ পৰা পালোঁ ইয়াৰ পৰা পালোঁ ঠিক আছে ইনটু কি হ'ব 5 ইয়াতে কি হ'ব 4 2 8 5 4 গুণ 20 ইয়াতে কিমান হ'ব 5 4 গুণ 20 5 3 গুণ আমাৰ কি হ'ব 15 হ'ব তলত কিমান হ'ব 20 আমি এটা কমন ল'লোঁ ঠিক আছে 8 + 15 এতিয়া 8 আৰু 15 কিমান হ'ব আমাৰ 23 আৰু তলত কিমান হ'ব 20 হ'ব ঠিক আছে 5 আৰু 4 লসাগু আমাৰ কিমান হ'ব 20 এনেকৈ তোমালোকে কৰিব পাৰা ঠিক আছে আমি অহা ভিডিঅ'ত আমি কি কৰিম ভিউ আমি শিকিম